সকলে সোশ্যাল মিডিয়াত বোম ব্লাষ্টক আদৰণি জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব তেওঁলোকৰ লিংকবিলাক চাব কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈছে অসম আৰক্ষী সামাজিক মাধ্যমত সন্ত্ৰাসবাদক সমৰ্থন কৰি গ্ৰেপ্তাৰ বৰণ হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলঘাগৰি গাঁৱৰ আইনাল হকৰ পুত্ৰ নুৰ আমিন আহমেদ শেহতীয়াকৈ সংঘটিত হোৱা দিল্লী বিস্ফোৰণৰ সম্পৰ্কত অসম আৰক্ষীয়ে অনলাইন মাধ্যমত আপত্তিজনক আৰু উচতনিমূলক বাৰ্তা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছে কেইবাজনকো এনেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজতো উল্লেখ কৰিছে গ্ৰেপ্তাৰ বৰণ কৰা লোকসকলৰ নাম তেওঁলোকৰ ভিতৰত দৰঙৰ মতিউৰ ৰহমান গোৱালপাৰাৰ হাছান আলী মণ্ডল চিৰাঙৰ আব্দুল লতিফ কামৰূপৰ ৱাজহুল কামাল আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলঘাগৰি গাঁৱৰ নুৰ আমিন আহমেদ সম্প্ৰতি মানিকপুৰ আৰক্ষীৰ জিম্মাত আছে গ্ৰেপ্তাৰ হোৱা নুৰ আমিন আহমেদ আৰু নুৰ আমিন আহমেদক সোধপোছ অব্যাহত ৰাখিছে মানিকপুৰ আৰক্ষীয়ে News Desk Report, News Time 3.